Hey guys, namaskar, good morning সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিও লাখা কৰিছো আপোনাক সকলোৱে বহুত বেছি ভালে আছে আপোনাক আশীৰ্বাদ আমি ভালে আছো আপোনাক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 10টা হৈছে পুৰা কাৰেক্ট 10টা গা পা ধুই মিলি আজৰি হলো পূজা দিম বুলি ভাবিছিলো কিন্তু গাগি উঠিলে আৰু ফলে বৰষুণো দি আছে জানেনে আমাৰ কাৰেণ্টৰ মানে প্ৰবলেম দি থাকে যে সেইকাৰণে মানে মায়ে পানী উঠাইছে পিছত মায়ে দিব পূজা এটাৰো ক'ত পূজা দিয়া হ'ব গাগিক ল'লে তাইক খুৱাম চেলেক খুৱাম তাৰপিছত লাহেকৈ তাইক ধুৱাই দিম আৰু খুৱাই মেলি আৰু দেউতা গৈছে বজাৰ দেউতা আহক বাৰু কি আনে বজাৰ তাৰপিছত দেখুৱাম আৰু বৰষুণ দিছে কিন্তু বাহিৰত তাই মানে আমাৰ গ্ৰিলৰ ওচৰত যাব বৰষুণ দি আছে যে তাকে চাব সেইকাৰণে এনেকুৱা কৰি আছে ইমান সময় তাতেই আছিলোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু ষ্টাৰ্ট যিহেতু কৰিব লাগিবই সেইকাৰণে হ'লে এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু বৰষুণ দি আছে এইয়া বাল্টিঙত যে পানী জমা হৈ আছে সেয়ে চাই চব চাই আছে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ তাৰিখ বা শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম মায়ে পানী উঠাইছে কাৰণ বৰষুণত বতৰত কাৰেণ্ট বহুত প্ৰব্লেম দিয়ে টেংকি ফুল থাকিলে টেনশ্যন নাই আৰু দিনটোৰ কাৰণে হৈ যায় মই গা ধুলোঁ দেউতা গা ধুলে অকল মা ধুব বাকী আছে মা গা পা ধুই মেলি পূজা দিব আৰু মানে চুলি কালাৰ কৰিব সেইকাৰণে মানে অকণমান দেৰি হ'ব তো দুপৰীয়াটো মই বনাম ৰাতিপুৱা ভাত মই মায়ে বনালে দালি বনাইছে আৰু কিবা ভাজি কৰিছোঁ গম নাপাওঁ গ'লে গম পাম আৰু তেওঁলোকে খোৱাই নাই ৰাতিপুৱা ভাত চাহ খালোঁ ক্ৰীম বনাইছিল দেউতাই সেই লগতে খালোঁ 7:30মানত চাহ খালোঁ খাই মেলি তাইক খোৱালোঁ তাইক মানে খোৱাওঁতে 1 ঘণ্টা মোৰ পাৰ হৈ গ'ল মানে এবাৰ গৈ আকৌ উঠে এনেকৈ মানে কি বেকা হৈ গৈ আছে চাওকচোন মানুহজনী বেকা হৈ গৈ আছে তই ভাল পাইছে দেই চাবলৈ দেউতা ছাতালৈ গৈছে বাৰু আৰু ছাতাতে দাদা গৈছে লাইনত দেউতা আহক বজাৰৰ পৰা তেতিয়া দেখুৱাম আৰু আজি দুপৰীয়া মেনু কি হয় টোপনিৰ পৰা উঠিছেহে তাই আৰু এতিয়া একেবাৰে দুপৰীয়াৰ কাৰণে বনাই আছোঁ দেউতা মানে আনিছে মাংস হালধি নিমখ অকণমান নেমু টেঙা সৰিয়হ তেলেৰে অকণমান মেৰিনেট কৰি থৈছোঁ মছলা দিয়া নিদিয়াকৈ আৰু ভাঙন মাছ আৰু আনিছে কলমি শাক ভাত আৰু দালি হৈ গৈছে কিন্তু এয়া মানে দালিত তেল দিয়া নাই দালি বইল হৈ গৈছে ভাত হৈ গৈছে ভাতৰ মাৰ পেলাই দিলোঁ আৰু এতিয়া দালিত তেল দি তাৰপিছত কলমি শাকখিনি বনাওঁ আৰু এনেই বইল কৰোঁ তাৰপিছত তেল দিম আৰু মাংসখিনি মছলা দিব আছে মিক্সাৰ কৰিলোঁ অকল মাছৰ কাৰণে মিক্সাৰ কৰিব আছে আৰু দালি খোৱালোঁ অলপ আগত আৰু বৰষুণো কমিছে মানে তেতিয়াহে কমিছে ইমান সময় দিয়ে আছিলে দেই 10টাৰ পৰা এটা হ'বই মানে টাইম জহা কোমোৰা আছে আজি 1 টুকুৰা এদিন হাঁহৰ মাংসৰ লগত খালোঁ আৰু এদিন খালোঁ ড্ৰাই ফ্ৰুটৰ লগত আৰু আজি মাংসৰ লগত চিকেনৰ লগত আৰু 1 টুকুৰা মানে খুৰা এজনক দিয়া হৈছে আৰু আমাৰ ঘৰ নেক্সট ঘৰ আৰু এয়া হৈছে কলমি শাক তেল মাৰা হৈ গৈছে শুকান জলকীয়া আৰু নহৰু দিছোঁ এয়া জহা কোমোৰা মাছখিনি ভাজি কৰিম আৰু এই কলমি শাকখিনি হ'লে আৰু এয়া মেৰিনেট কৰি লাগে দাদা ঘৰটা যোৱাকালি দাদা বজাৰ গৈছিলে যাওঁতে লৈ আহিছে মুখৰ এক্সপ্ৰেশ্যন চাইজ নিশ্চয় গম পাইছে কেনেকুৱা গাগিক খুৱাইছিলোঁ আকৌ উঠিলে এতিয়া মায়ে মানে কোচত লৈ আছে মানে টোপনি ভাঙা নাই মাছ চব্জি কাৰণে মছলা আৰু মাছ মানে 4টা ভাজি ৰাখিছোঁ A few moments later. Hey guys, good evening সকলোকে
বহুত সঁচাকৈ লগ পালোঁ আৰু গাৰ্গী খোজকাঢ়ি আছে আইতাকে লৈ লৈ খোজকাঢ়ি আছে ঘৰত নাথাকে মাতাই আৰু এতিয়া বনাওঁ চাহ মাৰ কাৰণে বনাওঁ মই নাখাওঁ খাবলৈ মন যোৱা নাই গাৰ্গীক চেলেক খোৱালোঁ আজি মানে খেচিৰিটো অকণমান কম মানে এনেকৈ দুবাৰকৈ বেছিকৈ বনাম মই দুবাৰ মানে নেক্সট টাইমতে খুৱাব পাৰোঁ নেকি বনাম আজি খেচিৰি মানে চাউল আৰু দালি লগত বনাইছোঁ অকল দালি চাউল খেচি বনাইছোঁ চব্জি এড কৰোৱা নাই তাৰমানে পটেটো অকণমান টান হৈছে সেইকাৰণে মানে চব্জি এড কৰা নাই আৰু গাজৰ খুৱাই আছিলোঁ যে আজি অকণমান স্কিপ কৰিছোঁ আৰু চব্জি চাহ বনাওক দেউতা গৈছে দোকানত দাদা মাত্ৰ ওলাই গৈছে মানে কৈছিলোঁ যে আমাৰ ৰিম'টটো বেয়া হৈছিল যে টিভিত আনিব লাগিব আজি মানে আনিছে আৰু ফোন কৰিছে দাদা আনিব গৈছে টিভি আমাৰ চলি আছে কৈছিলোঁ যে প্ৰিয়াৰ ৰিম'টৰে অ'পেন কৰিছোঁ সেই আৰু সেই ৰিম'টটো অনা যায় কিন্তু আমাৰ ৰিম'টটো মানে বেলেগ তাৰমানে নেটফ্লিক্স ইউটিউব একদম ইজিলি আহি যায় আৰু মানে প্ৰিয়াৰ যিটো ৰিম'ট সেই মানে তাতে মানে নাই তাৰ কাৰণে মানে দেউতাই ভাবিছিলোঁ প্ৰথমত এই প্ৰিয়াৰ যিটো ৰিম'ট সেইটো মানে কিনিব কিন্তু সেই চিষ্টেম নাই মোক চাবলৈ দিছে কিন্তু সেনেকুৱা নাই আৰু তাৰ কাৰণে মানে আমাৰটোৱে লাগিব আৰু 7টা পাৰ হৈ গৈছে কিন্তু টাইম লাহে লাহে বনাওঁ আৰু চেলেক খোৱালোঁ দাদাৰ লগত ইমান সময় খেলিছিলে তাই তাত ওলাই গৈছে আৰু আহিছে 4:30মান আহিছে খাই মেলি অকণমান ৰেষ্ট কৰিছে আৰু এতিয়া ওলাই গৈছে আৰু দেউতা গৈছে দেউতা 6:30মানতে গৈছে দোকান গৈছে মা মানে মোৰ লগত অকণমান চাহ খাম বুলি কৈছে আৰু চাহ খাই অভ্যাস আৰু চাহ নাখালেও নহয় সেইকাৰণে মানে কৈছে অকণমান বনাই দিয়ে আৰু অকণমানকৈ বনাই দিওঁ মা মই নাখাওঁ গাৰ্গী আপেল আজি হ'ল 4-5 দিন নাই তাইক খোৱালে একদম পাহৰি গৈছোঁ কালি খুৱাব লাগিব মানে আপেল চাপেল এইবোৰ খোৱালে প্ৰতিটো অকণমান টাইট হয় সেইকাৰণে মানে স্কিপ কৰি খুৱাওঁ আৰু মাজে মাজে আৰু এইটো যে আছে একবাৰে তলত ফ্ৰিজৰ তলত একেবাৰে ভিতৰত আছিলে চোৱাই নাই এতিয়াহে দেখা পালোঁ মই পানী খাবগৈ হৈ গৈছে মোৰ লগত অকণমান ভিজাই দিম আৰু তাই হ'ব কেতিয়াবা উঠিছে 4:30মান উঠিছে দাদা মানে যেতিয়া আহিছে তেতিয়াই মানে উঠিছে দেই তাই মানে সময় খেলা মেলা কৰি ফুৰা মেলা কৰিলে দেউতাই লৈ ফুৰা মেলা কৰিলে মাও লৈ ফুৰা মেলা কৰিলে তেনেকৈ মানে পাৰ হৈছে আৰু এতিয়া খুৱাইছিলোঁ যে চেলেক খোৱালোঁ হ'ল টাইম হৈছে আধা ঘণ্টা বেছি হৈছে খোৱা এতিয়া মানে শুব চাহ দি থ'লোঁ আৰু এই ভাত খোৱা সময়ত যে চিপছ খুলিছিলোঁ সেই আৰু আধা খাইছোঁ গোটেইখিনি খাব পৰা নাই মা আধা খাইছে আৰু অকণমান আছে সেই বহি বহি খাওঁ টিভি চাওঁ বহি খাওঁ তো গাইজ আমাৰ টোপনি চপনি নাই কিন্তু দেই পূৰা খেলি আছে কিন্তু উৎপাত innocent A few moments later তো ৰাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে ভাত দুপৰীয়া ভাত আছে অলপকৈ আৰু অলপকৈ বনাই আছোঁ আৰু আপোনালোকে জানেই দেউতাই ঠাণ্ডা ভাত খাব নোৱাৰে সেইকাৰণে অকণমানি বনাইছোঁ দেউতাৰ কাৰণে আৰু চব্জি মাংস চব্জি আছে মাছ চব্জি আছে দালি আছে তাৰপিছত মাছ ভাজি 1 পিচ আছে দেই আৰু অকণমান কলমীয়া শাকেই আৰু এতিয়া আৰু একো নবনাওঁ য়েছ 1 পিচ মাছ আছে দেউতাই খাব পাৰিব এনে চব্জি আছে দেই গৰম কৰিলোঁ ইয়াৰ মাছ চব্জি আৰু মাংস চব্জি ঢেৰ আছে দাদা মই খাইছোঁ দুটাও যিহেতু মাংস নাখায় দেউতা মানে মাংস একেবাৰে এৰি দিয়াই বুলি ক'ব লাগিব মাংস মানে একেবাৰে নাখায় আগতে হাঁহৰ মাংস খোৱা আছিলে লোকেল মুৰ্গী খোৱা আছিলে ছাগলী মাংস খোৱা আছিলে সেও মানে এতিয়া নাখায় দেউতাই মানে মন নাযায় আৰু সেইকাৰণে নাখায় আমি জোৰ জবৰদস্তি কৰোঁ খোৱা বুলি মানে কয় মোৰ মনেই নাযায় মই কেনেকৈ খাওঁ নাখায় মাও মানে দাঁতৰ কাৰণে চুবাব নোৱাৰে কেতিয়াবা মায়ে খাই মন গ'লে খায় আৰু কেতিয়াবা গাৰ্গী খোৱালোঁ এই মাত্ৰ খোৱালোঁ আমাৰ ৰুমত মানে ইমান সময় মাৰ লগতে খেলি আছিলে তাৰপিছত মাৰ লগতে খুৱাইছিলোঁ একদম মাজে মাজে কান্দি উঠে সেইকাৰণে আমাৰ ৰুমত আনি ফিডিং কৰাই খোৱালোঁ তাইৰ লগত শুই থাকিলে মানে
তাৰমানে টোপনিটো ধুনীয়া হয় অকলে অকলে মানে সাৰ পাই যায় আৰু এতিয়া দেউতা আহিলে আৰু আমাৰ টিভি ৰিমোট আনিলে দেই ফাইনেলি তো যিয়ে নহওক দুদিনমান পিয়াৰ ৰিমোট পিয়াক ফোন কৰিলোঁ তাই কিন্তু বহুত ভাল ছোৱালী দেই কোৱাৰ লগে লগে লৈ আহে দুদিনমান তাই ৰিমোটৰ আৰু আজি অলপ আগত আহিছে মানে দেউতাই দোকানৰ পৰা আহিছে যে আগতে মানে লৈ আহিছে হৈ গৈছে ভাতো হৈ গৈছে মাৰ পেলাই দিলোঁ ভাতত হৈ গৈছে গাখীৰ গৰম কৰিলোঁ দেউতাটো মাছ চব্জিত খাই আকৌ গাখীৰৰ ভাত খাই দিব দাদা ওলাই গৈছিলে যে বজাৰ গৈছে আহিছে দাদাই ৰিমোট লৈ আহিছে আহিব আৰু দাদা আহিলে ভাত খাম একেলগতে ভাত পানী খাই মেলি শুই যাম আৰু গাৰ্গীও হৈ আছে এতিয়া মই যাওঁ আৰু অকণমান ভিডিঅ' এডিট কৰিব আছে সেইবোৰ কৰোঁ কৰি মেলি তাৰপিছত লাহেকৈ ভাত খাম টাইমতে 4:30 পাৰ হৈ গৈছে দেই তো যি নহওক আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্টৰ ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট